জীৱনৰ তিনিটা চমৎকাৰী চিন্তা। টেনচনে আপোনাক মাৰি পেলোৱাৰ আগতে টেনচনক হত্যা কৰক। অযথা টেনচনৰ পৰা দূৰত থাকক। সকলো সময়তে পজিটিভ চিন্তা ভাৱনা অটুট ৰাখক। লক্ষ্যই আপোনাক গুৰ মাৰি দিয়াৰ আগতে আপুনি লক্ষ্যত উপনীত হওক। কেৱল ভাবি ভাবি জীৱন পাৰ নকৰিব। জীৱনে আপোনাক এৰি যোৱাৰ আগতে সুন্দৰভাৱে জীৱন যাপন কৰক। জীৱনটো কটাব এৰি জীৱন জীয়াবলৈ শিকক। খুচুৰা পইচাৰ শব্দ সকলো সময়তে বেছি হয়, কিন্তু বেছি টকাৰ নোটৰ কোনো শব্দ নাই। সেয়েহে সকলোকে নিজৰ মূল্য বুজাবলৈ কথা কম কওক। সময়ে আপোনাৰ মূল্য সময়ত সকলোকে বুজাই দিব। যিজনে আপোনাৰ কাষত আহি আনৰ নিন্দা কৰিব, তেওঁ আনৰ আগত আপোনাৰো নিন্দা কৰিব। সেয়েহে এনেকুৱা মানুহৰ পৰা নিজকে যিমান পাৰে দূৰত ৰাখিব। চৰিত্ৰহীন স্বামীৰ লগত ৰাজপ্ৰসাদত থকাতকৈ দুখীয়া আদৰ্শৱান স্বামীৰ লগত ভঙা ঘৰত থকাটো বহুত সুখৰ। জীৱনত মানি ল'বলৈ শিকক। জিকিলে আপুনি নেতৃত্ব কৰিব আৰু হাৰিলে আনক সঠিক পথ দেখুৱাব পাৰিব। এই স্বাৰ্থপৰ পৃথিৱীত এতিয়া ভাল বেয়া বুলি একো নাই। আপুনি যাৰ মন ৰাখিব পাৰিব তেওঁৰ বাবে ভাল, আৰু যাৰ মন ৰাখিব নোৱাৰে তেওঁৰ বাবে বেয়া। জীৱনত যি বিচাৰিছে সেই সকলোবোৰ আপুনি এদিন পাব। কেৱল সৎপথত থাকক আৰু কাৰো একো ক্ষতি নকৰাকৈ আগবাঢ়ি যাওক। কষ্ট পালে ভালপোৱা জানো হেৰাই যায়? এইটো কেতিয়াও হ'ব নোৱাৰে। যিজনে আপোনাক হৃদয়ৰ পৰা ভাল পাব জানে, তেওঁ হাজাৰ কষ্টৰ মাজতো আপোনাক ভাল পাবই। এই পৃথিৱীৰ নিয়ম কিছুমান সঁচাই আচৰিত। আপুনি যেতিয়া আপোনাৰ প্ৰিয়জনক বহুত বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিব, তেতিয়া তেওঁ আপোনাক অৱহেলা কৰিবলৈ আৰম্ভ কৰিব। যদিহে আপোনাৰ প্ৰিয়জনে আপোনাক অৱহেলা কৰিবলৈ আৰম্ভ কৰে, তেওঁক কথা কোৱাৰ, বাৰে বাৰে অনুৰোধ কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ যাৰ কাষত আপোনাৰ সঁচা মূল্য থাকিব, তেওঁ হাজাৰ অসুবিধাৰ মাজতো আপোনাক অলপ সময় দিব, আৰু তেওঁ আপোনাক কেতিয়াও এৰি থৈ নাযায়। আপোনাৰ ওচৰত হয়তো বহুত টকা আছে, আপুনি সকলো ক্ৰয় কৰিব পাৰিব, কিন্তু মানসিক সুখ শান্তি কেতিয়াও টকাৰে ক্ৰয় কৰিব নোৱাৰে। আমি যেতিয়া ডাঙৰ হৈ আহোঁ, জীৱনৰ অভিজ্ঞতাৰ পৰা বুজিব পাৰোঁ যে সকলোৰে মাজত থকাতকৈ অকলে থকাই বেছি ভাল। কিয়নো আমাৰ সৰুকালত বন্ধু বান্ধৱীবোৰে নিস্বাৰ্থত কথা পাতিছিল, আৰু আজিকালি সেই বন্ধু বান্ধৱীবোৰে স্বাৰ্থ নহ'লে কথাই নকয়। প্ৰায় সংখ্যক মানুহৰ ক্ষেত্ৰত এই ঘটনাটোৱে ঘটি আহিছে বা ঘটি থাকে। সেইটো হৈছে যাক আপুনি মনৰ পৰা ভাল পায়, শেষত তেওঁকেই হেৰুৱাব লগা হয়। মানুহৰ লগত আপুনি এটা পৰ্যায়ৰলৈকেহে ভদ্ৰ ব্যৱহাৰ কৰা উচিত, কিন্তু অতি ভদ্ৰ ব্যৱহাৰ উচিত নহয়। কাৰণ এই সংসাৰত ভদ্ৰতাৰ ভাষা সকলোৱে বুজি নাপায়। মানুহবোৰে প্ৰিয় মানুহৰ চেহেৰাৰ মায়াতকৈ কথাৰ মায়াত বহুত বেছি আকৃষ্ট হয়। কিয়নো চেহেৰাৰ মায়া এদিন পাহৰিব পাৰিব, কিন্তু কথাৰ মায়া সহজে পাহৰি যাব নোৱাৰে। আপোনাৰ জীৱন বাটত পানীত ভৰি নিভিজাকৈ হয়তো নদী পাৰ হ'ব পাৰিব, কিন্তু আপোনাৰ দুচকু নিভিজাকৈ জীৱন পাৰ কৰাটো কিন্তু অসম্ভৱ কথা।